সিহঁতৰ গোটেইখিনি ধুনীয়াকৈ মেডিকেল চেকআপ এটা কৰাই দিব। যোৱা কেইদিনমান আগতে বোকাখাতত অসম পুলিচ বেটেলিয়নৰ কেম্পত দুৰ্বৃত্তই গ্ৰেনেড বিস্ফোৰণ ঘটাইছিলে। আমাৰ 3জন পুলিচ জোৱান সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছিলে। মই 3জনকে আজি সাক্ষাৎ কৰিলোঁ, তেওঁলোকৰ স্বাস্থ্যৰ বুজ ল'লোঁ আৰু অহা কালি বা পৰহি তেওঁলোকক গুৱাহাটীত এবাৰ চেকআপৰ কাৰণে লৈ যাবলৈ মই কামাণ্ডেণ্ট আৰু SP-ক অনুৰোধ কৰিছোঁ। কিন্তু 3জনে সম্পূৰ্ণভাৱে সুস্থ আৰু মই ভাবোঁ যে এটা দুৰ্ঘটনাৰ পৰা সকলোৱে হাত সাৰিব পাৰিলে পৰম পিতাক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।